সামাজিক অনুষ্ঠান সোশিয়েল ইউনিটি ফর পিপুল চমুকৈ চাপ আৰু আধ্যাত্মিক যুৱ সন্মিলন আয়ুষ এই দুইটা অনুষ্ঠানৰ উদ্যোগত দিখৌমুখ মহাবিদ্যালয়ৰ সহযোগত আমি নতুন প্ৰজন্মক কিদৰে মানসিকভাৱে আমি তেওঁলোকক অধিক শক্তিশালী কৰি তুলিব পাৰি এই বিষয়ত চিন্তা চৰ্চা কৰি আমি এটি মানসিক অভিৰোচন কৰ্মশালা দিখৌমুখ মহাবিদ্যালয়ত অনুষ্ঠিত কৰিছোঁ। ইতিমধ্যে প্ৰায় 2 শতাধিক ছাত্ৰ ছাত্ৰী আহি আমাৰ মাজত উপস্থিত হৈছেহি, কেইবাগৰাকী সমল ব্যক্তি আহি আমাৰ মাজত উপস্থিত হৈছেহি আৰু আমি আমন্ত্ৰণ জনাইছিলোঁ মাইণ্ড মটিভেটৰ হিচাপে সফল যুৱক ৰূপান্তৰ চাউৰক ডাঙৰীয়া। ইতিমধ্যে তেখেতে সেশন আৰম্ভ কৰিছে। আচলতে আমাৰ লক্ষ্য উদ্দেশ্য হ'ল এয়াই যে আমি অসমৰ তথা শিৱসাগৰ জিলাৰ প্ৰতিটো অঞ্চলত গৈ ছাত্ৰ ছাত্ৰীসকলৰ লগত আমি মত বিনিময় কৰিব বিচাৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলে ক'ত জটিলতা পাইছে, পঢ়াৰ ক্ষেত্ৰত হওক বা তেওঁলোকৰ প্ৰতিভাসমূহ বিকাশৰ ক্ষেত্ৰত ক'ত তেওঁলোকে জটিলতা পাইছে বা ক'ত তেওঁলোকক অলপমান সহায়ৰ প্ৰয়োজন আছে। আচলতে এই অনুষ্ঠানবিলাকৰ কৰাৰ পাছত আমি তেওঁলোকৰ পৰা ফিডবেক লওঁ আৰু ফিডবেকটোৰ পাছত আমি তেওঁলোকৰ লগত এটা কাউন্সেলিং কৰিবলৈ চেষ্টা কৰোঁ। আচলতে এই কাউন্সেলিঙৰ যোগেদি আমাৰ চেষ্টা এয়াই, আমি যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে সুখ্যাতি উত্তীৰ্ণ হৈছে তেওঁলোকক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ, কিন্তু যিসকল ছাত্ৰ ছাত্ৰী সফলভাৱে উত্তীৰ্ণ হ'ব পৰা নাই সেইসকল ছাত্ৰ ছাত্ৰীও কিন্তু আমাৰ সমাজৰ একোজন প্ৰধান অংগ। কোনোবা ভাল খেলুৱৈ হ'ব পাৰে, তেওঁ পঢ়াত চোকা নহ'ব পাৰে, কোনোবা ভাল ব্যৱসায়ী হ'ব পাৰে, কোনোবা ভাল এণ্টাৰপ্ৰেনিয়াৰ হ'ব পাৰে। তেওঁলোকৰ মাজত থকা সেই সম্ভাৱনাক আমি বিচাৰিবলৈ চেষ্টা কৰিছোঁ আৰু যত্ননাস্তি চেষ্টা কৰিছোঁ তেওঁলোকৰ সেই সম্ভাৱনাক যাতে আমি ভৱিষ্যতৰ দিনত ওপৰলৈ আৰু একো ওপৰলৈ লৈ যাব পাৰোঁ। আচলতে আমাৰ উদ্দেশ্যৰ লক্ষ্য এয়াই। আজি যি আমাৰ দিখৌমুখ কলেজত যি অনুষ্ঠান আয়োজন কৰিছে, এই আয়োজন হৈছে চাপ আৰু আয়ুষৰ উদ্যোগত। এই আয়োগৰ মানসিক উৎকৰ্ষ সাধনৰ অভিযোজন যি কৰ্মশালা হৈছে, এই কৰ্মশালাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ মানসিক ক্ষেত্ৰত কেনেকৈ তেওঁলোকে উত্তৰণ কৰি পেলাই তেওঁলোকৰ যিটো নেকি ইনাৰ যিটো মাইণ্ডছেট আছে সেই মাইণ্ডছেট তেওঁলোকে ষ্ট্ৰং কৰিব, তেনেকৈ বাকী এই মানে আপোনাৰ বৈজ্ঞানিক যিটো নেকি এই মানদণ্ডত তেওঁলোকে কেনেকৈ প্ৰতিষ্ঠা লাভ কৰিব পাৰিব, তেওঁলোকে কেনেকৈ আগবাঢ়িব পাৰিব, নিজে আগবঢ়াই নহয় তেওঁলোকে নিজৰ প্ৰতিষ্ঠা কৰাই নহয়, তেওঁলোকে নিজৰ মা দেউতা নিজৰ অঞ্চলক কেনেকৈ তেওঁলোকে পঢ়ুৱাই তুলিব। আমাৰ বহু ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত আছে যে আমাৰ বহু ছাত্ৰ ছাত্ৰী বহু ক্ষেত্ৰত আপোনাৰ মোবাইল এডিকশ্যন হোৱা দেখা যায়, বহু ছাত্ৰ ছাত্ৰী আজি দেশত মাদক দ্ৰব্যৰ প্ৰতি আসক্ত হোৱা দেখা যায়। গতিকে এই সকলোখিনি বিষয়ে সামৰি লোৱা হৈছে এই অনুষ্ঠানৰ যোগেদি আৰু এই অনুষ্ঠানটোৰ অংশগ্ৰহণ যিসকল ছাত্ৰ ছাত্ৰী কৰিব নিশ্চিতভাৱে তেওঁলোকৰ মানসিকটো সাধাৰণতে তেওঁলোকৰ সলনি হ'ব আৰু তেওঁলোকে নিজে বুজি উঠিব যে সঁচাকৈয়ে মই কৰিব লগা কাম বহুত আছে আৰু মই কৰিব পাৰিম।